কক্ৰজ জনতা পাৰ্টীৰ জয়পুৰত যিটো ঘটনা হ'ল, সেই ঘটনাক লৈ মই আজি অলপ আলোচনা বিলোচনা কৰিম। আপোনালোকে সেই কথাটো ভালকৈ শুনিব, কাৰণ কক্ৰজ পাৰ্টীৰ যিটো কাণ্ড হ'ল, সেই কাণ্ডটোৰ বিষয়েটো আলোচনা কৰিম। প্ৰথমতে সকলোকে নমস্কাৰ জনালোঁ, কাৰণ নমস্কাৰ জনাবই লাগিব। দেশৰ মানুহ, দেশত যদি কিবা এটা হয়, তেতিয়া সকলোৰে অলপমান দুখ লাগে, দুখ অনুভৱ হয়। গতিকে মই যিটো কাণ্ড বা ঘটনা জয়পুৰত যিটো ঘটনা হ'ল, অভিজিতৰ লগত, অভিজিত কক্ৰজ জনতা পাৰ্টীৰ মূল ব্যক্তিজন, আইন প্ৰশাসন, পুলিচ প্ৰশাসন থকাৰ পিছতো হঠাৎ কোনো এজন লোকে আহি তেওঁক আক্ৰমণ কৰে। এই কথাটো সমাজত কিন্তু ভাল দেখা নাযায়, কাৰণ আন্দোলন কৰিবৰ বাবে বা নিজৰ বক্তব্য ৰাখিবৰ বাবে সম্পূৰ্ণ অধিকাৰ এজন ব্যক্তিৰ আছে। কেৱল ব্যক্তিজনৰ ভুলটো কোনোবাই দেখুৱাই দিব লাগিব, আক্ৰমণ নহয়। আক্ৰমণ কৰিলে কোনো ধৰণৰ সমাধান পোৱা নাযায়। সেইবাবে যি কাণ্ড, যি ঘটনা হ'ল, আকৌ দ্বিতীয়বাৰ যাতে তেনেকুৱা ঘটনা নহয় বা তেনেকুৱা কাণ্ড নহয়, মই ভাৰতৰ সকলো নৱপ্ৰজন্মক মই অনুৰোধ জনাইছোঁ। এতিয়া মই অনুৰোধ জনাইছোঁ মানে মই কোনো ডাঙৰ নেতা মন্ত্ৰী নহয়। মই কিন্তু দেশৰ এজন নাগৰিক। মই মোৰ দেশৰ নাগৰিক, সেইবাবে মই অনুৰোধ জনালোঁ। আইন প্ৰশাসন থকাৰ পিছতো হঠাৎ এই কাণ্ডটো হ'ব নালাগিছিল। আজি ভাবক, কক্ৰজ জনতা পাৰ্টীয়ে ৰাজনীতিক দল হিচাপে তেওঁলোকে ৰাজপথত ওলাই অহা বুলি এতিয়া জনসাধাৰণে নিশ্চিত। তেওঁলোকে পলিটিকেল পাৰ্টি গঠন কৰিবই, এই কথাটো সঁচা। কিন্তু আপোনাৰ সন্তান বা আপোনাৰ ল'ৰা ছোৱালীয়ে সেই আন্দোলনৰ সমভাগী। বাহিৰা দেশৰ পৰা মানুহ তেওঁ অনা নাই। আপোনাৰ ল'ৰা ছোৱালী বা মোৰ দৰে নৱপ্ৰজন্ম গৈ তেওঁৰ লগত সংগী দিছে। কাৰণ কি? কাৰণ নিশ্চয় কিবা এটা ভুল দেখিছে তেওঁলোকে। সেই ভুলটো কেনেকৈ সমাধান কৰিব পাৰি চৰকাৰে, সেই বিবেচনা কৰিব লাগিব। চৰকাৰে কেৱল যদি নিজৰ ব্যক্তিগত স্বাৰ্থৰ বাবে ৰৈ জনসাধাৰণৰ কাম নকৰে, তেতিয়াহ'লে জনসাধাৰণে কিন্তু চৰকাৰ সলনি কৰি দিওঁতেও সময় নালাগে। আজি নৱপ্ৰজন্মই ৰাজপথত ওলাই আহিছে, সকলো টিভি মাধ্যমত সকলোৱে দেখা পাবই। কিন্তু কক্ৰজ জনতা পাৰ্টীয়ে যি কৰি আছে, তাতে কিন্তু আপোনালোকৰ ল'ৰা ছোৱালী আছে। পৰীক্ষাত পেপাৰ লিকৰ পৰা আৰম্ভ কৰি, মানে পেপাৰ ফাদিল হোৱাৰ পৰা আৰম্ভণি কৰি, দেশৰ অৰ্থনৈতিক ব্যৱস্থাৰ ওপৰত নিৰ্ভৰ কৰি, দেশৰ অৰ্থনৈতিক ব্যৱস্থা কি ৰূপত বা কেনেকৈ গৈ আছে, সেইবিলাক চাগে নৱপ্ৰজন্মই দৃষ্টিগোচৰ কৰিছে। কক্ৰজ জনতা পাৰ্টীৰ যদি এই ব্যক্তিজনৰ, কক্ৰজ জনতা পাৰ্টীৰ মানে আক্ৰমণ কৰা ব্যক্তিজনক তেওঁ কি বিচাৰে, আইন প্ৰশাসনে ভালকৈ তদন্ত কৰি, তেওঁৰো কিবা এটা হয়তো চাগে দুখ থাকিব পাৰে, তদন্ত কৰি যেতিয়ালৈকে কক্ৰজ জনতা পাৰ্টীৰ ওচৰত ক্ষমা নিবিচাৰিব, হয়তো আহিব লগা নৱপ্ৰজন্মইও তেওঁক ক্ষমা কৰি দিব পৰা শক্তিটো কমি যাব। গতিকে মই সকলোকে এটা কথাই ক'ম যে কক্ৰজ জনতা পাৰ্টীৰ
কক্ৰজ জনতা পাৰ্টি যিহেতু সমগ্ৰ দেশৰ বিভিন্ন ৰাজ্যত আন্দোলনৰ মাধ্যমেৰে তেওঁলোকে নিজৰ বক্তব্য চৰকাৰক জনাই আছে। মোৰ একদম অৰিজিনেল কথাটো হৈছে কি যে চৰকাৰে তেওঁলোকৰ কথাটো শুনিব লাগে। তেওঁলোকে কি ক'ব বিচাৰিছে শুনক, শুনি কেনেকৈ সমাধান কৰিব পাৰে এই কথাখিনিৰ লগত তেওঁলোকৰ লগত আলোচনা কৰক। কাৰণ তেনেকৈ যদি হাজাৰ হাজাৰ ল'ৰা ছোৱালী যদি কেৱল ৰাজপথতেই যদি ৰৈ থাকে, তেতিয়া আহিবলগীয়া দিনসমূহত আমাৰ দেশৰ কিন্তু অৰ্থনৈতিক ব্যৱস্থা আকৌ দুৰ্বল হৈ পৰিব। গতিকে কথাবিলাক আপোনালোকে ভালকৈ চিন্তা কৰিব। কেৱল নিজৰ চিন্তা কৰি দেশৰ শাসনভাৰ বেলেগক দি তেওঁলোকে একদম আৰামত জীয়াব, এই কথাবিলাক আপোনালোকে লক্ষ্য কৰিব লাগিব। আপোনাৰ সন্তান, আপোনাৰ ল'ৰা ছোৱালীয়ে সেই আন্দোলনৰ সমভাগী হৈ আছে। গতিকে সকলো বস্তু চৰকাৰে চালি জাৰি চাই যাতে তদন্ত কৰি তেওঁলোকে কি বিচাৰিছে কি বিচৰা নাই সেইবিলাক যাতে ভালকৈ চৰকাৰে চালি জাৰি চাই তেওঁলোকক সেই সুবিধাবিলাক দিব পাৰি নেকি আপোনালোকে ভালকৈ চাওক। ধন্যবাদ।